এইখন আমাৰ বহুত পুৰণি 1928 চনৰ প্ৰাথমিক বিদ্যালয়। ইয়াত আজি আহি দেখিলোঁ যে আজি পৰ্যন্ত ল'ৰা ছোৱালীয়ে কিতাপ পোৱা নাই। গণিত, অসমীয়া, পৰিৱেশ এইকেইটা মেইন ছাবজেক্টেই পোৱা নাই। কাৰণ এটা পৰীক্ষা গুচি গ'ল আৰু দ্বিতীয়টো পৰীক্ষা আহি পাইছে। গতিকে কেনেকৈ কিতাপ নোহোৱাকৈ এটা পৰীক্ষা পাৰ কৰিলে আৰু দ্বিতীয়টো পৰীক্ষা পাৰ কৰিব, বৰ চিন্তাৰ বিষয়। গতিকে এইখন চৰকাৰে, ডাবল ইঞ্জিনৰ চৰকাৰখনে যে সাধাৰণ LP স্কুলৰ কিতাপ যোগান ধৰিব নোৱাৰে, এইটো বৰ দুৰ্ভাগ্যজনক কথা। গতিকে আমাৰ এই স্কুলবিলাকত কি পঢ়ে? আমাৰ সাধাৰণ নিম্ন শ্ৰেণীৰ মানুহখিনি ল'ৰা ছোৱালী ইয়াত পঢ়ে। এই নিম্ন শ্ৰেণীৰ ল'ৰা ছোৱালীখিনি এইকাৰণে পঢ়ে, তেওঁলোকৰ প্ৰাইভেট স্কুলত পঢ়াব সক্ষম নহয়। গতিকে আমাৰ এই ল'ৰা ছোৱালীখিনি কি ইয়াত চৰকাৰী স্কুলত পঢ়ি এনেধৰণে কিতাপ নোহোৱাকৈ অন্ধ হৈ থাকিব নেকি? ইঞ্চুৰেঞ্চ কোম্পানীয়ে লৈ আহিছে বাম্পাৰ অফাৰ। ঘৰত বহিয়ে 2চকীয়া, 4চকীয়া অথবা গধুৰ বাহনসমূহ ৰেহাই মূল্যত অথবা EMIত বীমা কৰিবলৈ আজিয়েই যোগাযোগ কৰক 9864102380 নম্বৰত। তেওঁলোকে শিক্ষা কি হিচাপে লাভ কৰিব, এইটো চিন্তাৰ বিষয়। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে এইখন চৰকাৰক এয়া আহ্বান জনাইছোঁ, শিক্ষামন্ত্ৰীক এয়া আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই যিখিনি কিতাপ নাই, এই কিতাপখিনি শীঘ্ৰে যোগান ধৰিব লাগে। এয়া মোৰ চৰকাৰৰ অনুৰোধ। ছোৱালী পঢ়ে আমাৰ কিতাপ পৰিৱেশখন পোৱা নাই, উপযুক্ত শিক্ষা বাকীখিনি ছাৰহঁতে পঢ়ুৱাই, পৰিৱেশখন নোহোৱাৰ কাৰণে সেইটোৱে পঢ়িব অসুবিধা হৈছে অলপমান। চৰকাৰী স্কুলত আমি এতিয়া চৰকাৰী স্কুলত দিছোঁ, যিহেতুকে আমি গৰীব মানুহ। হেমন্ত ছাৰে যাতে এই সুবিধাটো অলপ সহযোগিতা কৰে যাতে। ক্লাছ 2 মানত মোৰ ল'ৰাটো পঢ়ে, গণিত আৰু অসমীয়া। অসুবিধা হৈছে, একো শিকাব পৰা নাই। পৰীক্ষা এটা গ'ল, একো পঢ়িব পৰা নাই, ঘৰতো পঢ়িব নোৱাৰে। তৃতীয়, মই পৰিৱেশ পোৱা নাই, আমি পঢ়িব নাজানো। পৰিৱেশ পোৱা নাই। কেনেকৈ পঢ়া তোমালোকে? পঢ়িব পৰা নাই। বিদ্যালয়খনৰ নাম হ'ল 77 নম্বৰ উদিয়ানা বালক প্ৰাথমিক বিদ্যালয়। আৰু কিতাপ পোৱা নাই 2য় শ্ৰেণীৰ গণিত আৰু অসমীয়া, আৰু 3য় শ্ৰেণীৰ পৰিৱেশ অধ্যয়নখন পোৱা নাই। যোগাযোগ কৰিছিল নে আপুনি? হয়, যোগাযোগ কৰা গৈছে। তেওঁলোকে অতি শীঘ্ৰেই এই যিটো সমস্যা হৈ আছে, সমস্যাটো সমাধান কৰিম বুলি আশ্বাস দিছে। এই স্কুলৰ 2য় শ্ৰেণীৰ অসমীয়া আৰু গণিত পোৱা নাই। তেওঁলোকৰ এটা পৰীক্ষা গুচি গ'ল আৰু এটা ছেপ্টেম্বৰ মাহত আহি পৰিছে। গতিকে আমি গাৰ্জেনবিলাকে কেনেকৈ তেওঁ ল'ৰা ছোৱালীক পঢ়ুৱাম আৰু কি কৰিম, আমি উপায়হীন হৈ আমি আজি নিউজত দিব লগা হ'ল, যিহেতু চৰকাৰে অলপ গা লৰে। শুভ সংবাদ, ৰঙিয়াত আহি পালে দেশৰ ব্ৰডবেণ্ড ইণ্টাৰনেট জগতত খলকনিৰ সৃষ্টি কৰা এয়াৰটেল এক্সট্ৰিম ফাইবাৰ ছুপাৰফাষ্ট 300 Mbps। এই ব্ৰডবেণ্ড সেৱা অন্যতম ব্ৰডবেণ্ড সেৱাৰ তুলনাত তীব্ৰ আৰু সস্তা। বিনামূলীয়া সংযোগেৰে এমাজন প্ৰাইম, ডিজনি প্লাছ, হটষ্টাৰৰ লগতে লেণ্ডলাইন বিনামূলীয়া টেলিফোনৰো সংযোগ পাব। আজিয়ে বুকিং কৰক 9864102380 নম্বৰত। গ্ৰাহকসকলে 499 টকাৰ পৰা 1499 টকাৰ ৰিচাৰ্জ কৰিলে 40 Mbps-ৰ পৰা 300 Mbps পৰ্যন্ত স্পীড লাভ কৰিব। প্লেনসমূহ হৈছে 499 টকাৰ বেছিক প্লেনৰ অধীনত 40 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰিব। 799 টকাৰ ষ্টেণ্ডাৰ্ড প্লেনৰ অধীনত 100 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰিব। 999 টকাৰ এণ্টাৰটেইনমেণ্ট প্লেনৰ অধীনত 200 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰাৰ লগতে ডিজনি প্লাছ, হটষ্টাৰ আৰু এমাজন প্ৰাইম চাবলৈ পাব। আৰু 1499 টকাৰ প্ৰফেচনেল প্লেনৰ অধীনত 300 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰাৰ লগতে ডিজনি প্লাছ, হটষ্টাৰ আৰু এমাজন প্ৰাইম চাবলৈ পাব।